অৰ্ধনগ্ন যুৱতীৰ অশ্লীল নৃত্যৰে গৰম কৰিছে সংখ্যালঘু এলেকা। ভোজপুৰী নৃত্য চাবলৈ সংখ্যালঘু এলেকাত হেতা ওপৰা। কি ডেকা কি বুঢ়া, কি ছোৱালী কি বোৱাৰী, অশ্লীল নৃত্য চাবলৈ উবৰি খাই পৰিছে সকলো। টিকট কাটি উপভোগ কৰিছে অশ্লীল নৃত্য। শীতৰ আগমন ঘটিছে যদিও গৰম হৈ পৰিছে নাম্বাৰপাৰা গোলাপাৰা সংখ্যালঘু এলেকা। বঙাইগাঁও জিলাৰ কৌকিলা আৰক্ষী চকীৰ অন্তৰ্গত গোলাপাৰা বীজ বজাৰত নিউ জীৱন মৰণ চাৰ্কত চলাইছে যৌনতাৰ মুকলি বেহা। যুৱকসকলৰ কথা বাদেই দিলো, কণ কণ শিশুসকলকো অশ্লীল নৃত্য উপভোগ কৰিবলৈ লৈ আহিছে অভিভাৱকসকলে। এনে একাংশ দালালৰ কৰ্মকাণ্ড দেখি হতবাক হৈ পৰিছে এতিয়া সাধাৰণ সচেতন ৰাইজ। প্ৰথমে মাইক যোগে নিউ জীৱন মৰণ চাৰ্কৰ প্ৰচাৰ কৰে আৰু তাৰ পাছত তাৰেই নাম লৈ ৰাতি এপৰলৈকে চলে এই অশ্লীল নৃত্য। এই সকলোবোৰ দেখি শুনিও নীৰৱ ভূমিকা পালন কৰি আহিছে বঙাইগাঁও জিলা প্ৰশাসনে। বিকাশ বজাৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা জনাওঁ। আনকি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, মহকুমা প্ৰশাসন, আনকি স্থানীয় প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাওঁ, আপোনালোকে আজিৰ দিনৰ পৰা অনিৰ্দিষ্ট কাললৈকে সেই চাৰ্কাছটো বন্ধ কৰিব লাগে। কিয়নো সেই চাৰ্কাছত পশ্চিমীয়া যি সাংস্কৃতি, যি ভোজপুৰী সাংস্কৃতি, এই অৰ্ধনগ্ন নাচ দেখিবলৈ পৰিলক্ষিত হৈছে। এনেকুৱা নাচ, এনেকুৱা সাংস্কৃতি আমাৰ স্থানীয় সাংস্কৃতিৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া আনিছে, বিৰূপ প্ৰভাৱ আনিছে। ইতিমধ্যে এই সাংস্কৃতিক সন্ধিয়াত এই যি চাৰ্কাছৰ নামত একাংশ চামুণ্ডীয়া ল'ৰা ছোৱালীবিলাকে মদ বাং ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰা আমি বিভিন্ন জনৰ পৰা অভিযোগ লাভ কৰিছোঁ। এই বিষয়ে মই মানাজবালি বিকাশ মঞ্চৰ ফালৰ পৰা জিলা প্ৰশাসনৰ লগত স্থানীয় প্ৰশাসনক আহ্বান জনাওঁ, আপোনালোকে আজিৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে চাৰ্কাছ বন্ধ কৰি ইহঁতক ইয়াৰ পৰা খেদি পঠিয়াব লাগে। যদি আপোনালোকে এই চাৰ্কাছ বন্ধ কৰিবলৈ বিফল হয়, যদি নকৰে, তেনেহ'লে মই স্থানীয় ৰাইজৰ সহযোগত আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলে ইয়াক তীব্ৰ গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম, লগতে চাৰ্কাছটো বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। ব্যুৰ ৰিপৰ্ট, গুৱাহাটী টাইমছ।